গাইজ এতিয়া এটা কথা কওঁ, ল'ৰা মানুহৰ জীৱন ধৰিব নোৱাৰে। ল'ৰা মানুহ জীয়াই থকাৰ কৰি নাথাকে ভাল। এই এনেকৈ মাছ কাটিব লাগে, বনাব লাগে। ছোৱালী মানুহ থাকি কি কৰি আছে এইবিলাক কথাখিনি লাষ্টত ক'ব আৰু একজন আছে আৰু আমাৰ গেমিং। আমি দিনত কাম কৰোঁ, ৰাতি আহি ভাত পানী বনাওঁ, আমাৰ আমনি লাগি যায়। কিন্তু এটা কথা বুজি পোৱা নাই, এইসব যে বনোৱা সিজোৱা কৰিব লাগে, বনোৱা সিজোৱা কৰোঁতে যে ভাল লাগে, গোটেই লগৰখিনি আমি একেলগত বনাওঁ। তাৰ মাজতো কিন্তু আমি যেনেকুৱাকৈ বনাম ন, অসমৰ ছোৱালী চব তেনেকুৱাকৈ বনাব নোৱাৰে। সেইকাৰণে আমি ৰাজমিস্ত্ৰী হওঁ, আমি আমাৰ বনায়ে খাব লাগে, আমি বনোৱা মানুহে হওঁ। এই তেনেকুৱা অসমৰ ছোৱালী বিয়া পাতি লাভ নাই। মোৰ হিচাপত অৰুণাচলৰ ছোৱালী এজনী বিয়া পাতি ল'লে ভাল হ'ব, ইয়াতে থাকিব লাগিব। বইল বনাব মজাকৈ, খায়ো ভাল লাগে। অৰুণাচলৰ ছোৱালী বঢ়িয়াকৈ চব্জি বনাই, বইল শাক উটাৰি টেনশ্যন নাই। আকৌ আমাৰ অসমৰ ছোৱালী বিয়া পাতিলে কেনে নিজে কাম কৰিব লাগে, আৰু অৰুণাচলৰ ছোৱালী বিয়া পাতিলে আৰু নালাগে, বহি বহি খুৱাব। আকৌ পূৰা বিন্দাছ ঠেং দাঙি কিনে খাই থাকিব পাৰিবি। আমাৰ অসমৰ ছোৱালী চবে অকল ভিডিঅ' বনাব জানে, ইনষ্টাগ্ৰামত খালি অকল ভিডিঅ' আপলোড কৰে, এই চুটি চুটি ড্ৰেছ পিন্ধি কিনে এই চবে কৰিব শিকে। খালি নতুন নতুন গান অহাৰ লগে লগে সিহঁতি বনাব, কোনোবা একটা বনোৱাৰ লগে লগে ডাইৰেক্ট কপি কৰিব সিহঁতি ছোৱালী মানুহে। এইবিলাক স্বভাৱ বেয়া আমাৰ অসমৰ ছোৱালী। সেইকাৰণে ভণ্টি, কালি পৰহিৰ পৰা স্কুল খুলি আছে, তোমালোকে স্কুলত যাবা। এই ইনষ্টা ৰীল পঠোৱা এই চব বাদ দিয়া, এতিয়া অকল পঢ়া শুনাত ধ্যান দিয়া।